ব্যক্তিগত পাৰ্ট আৰু মহিলাৰ মাহেকীয়াৰ ওপৰত মই মৃদুস্মিতাই ভিডিঅ' কিয় বনাওঁ আৰু কৰ পৰা এই ভিডিঅ' বনাবলৈ সাহস পাইছোঁ সকলোবোৰ কথা কৌটিটকীয়া কেমেৰাৰ আগত মানে এই পডকাষ্টটোৰ মাজেৰে মিষ্টাৰ ৰাজ আৰু মই প্ৰকাশ কৰিলোঁ। পুৰুষৰ ব্যক্তিগত পাৰ্টৰ ওপৰত মই কিয় ভিডিঅ' বনাওঁ আৰু কৰ পৰা সাহস ক'ত কেনেকৈ মই এই সাহস পাইছোঁ আজি সকলোবোৰ কথা এই পডকাষ্টটোৰ মাজেৰে গম পাব। আৰু মই ৰেড বুল খাই আছোঁ। মিষ্টাৰ ৰাজ আৰু মোৰ এইটো হৈছে এটা কৌটিটকীয়া। হেল্ল' অসমবাসী, অ' মাই গড, কৌটিটকীয়া কেমেৰাত মিষ্টাৰ ৰাজ আৰু মই আজি আমি আছোঁ খুব ধুনীয়া এটা পডকাষ্টত। নাম হৈছে কৃষ্ণাংগী শৰ্মা। অ' মাই গড, অলৰেডি চাগে অসমবাসীয়ে উপভোগ কৰিলে মিষ্টাৰ ৰাজ অসমৰ ক্ৰাছ ৰাজ আৰু মোৰ ইণ্টাৰভিউটো, য'ত অসমবাসীয়ে আমাৰ বহুতো নজনা কথা অলৰেডি গম পালে। আৰু সঁচাকৈ আজি আমি সৌভাগ্য, বহুদিনৰ পৰা কৃষ্ণাবাই কৈ আছিলে আমাৰ এটা ইণ্টাৰভিউ লাগে। আমি ধুনীয়াকৈ মনৰ বহুতো নজনা কথা আপোনালোকক আমি জনালোঁ। আৰু সঁচাকৈ কৈছোঁ মোক আজি কেনেকুৱা লাগিছে। মই মৃদুস্মিতা আৰু আপোনালোকক প্ৰতিটো ভিডিঅ'ৰ মাজেৰে আমি মনোৰঞ্জন দিবলৈ আপোনালোকক চেষ্টা কৰোঁ। কি উজনি কি নামনি, বহুতে আমাক মৰম আশীৰ্বাদ দিছে, তাৰ বাবে এই কৌটিটকীয়া চকীখনত বহিবলৈ পাইছোঁ। থেংক ইউ এগেইন, ইমান ধুনীয়া পডকাষ্ট এটাত আমাক নিমন্ত্ৰণ কৰাৰ বাবে। মিষ্টাৰ ৰাজ একদম পুলুং পালাং কৰি আছে দেই। মিষ্টাৰ ৰাজৰ মনটো বেয়া, কোনো ধৰণৰ ছোৱালী দেখা নাই, কোনো ধৰণৰ বোৱাৰী দেখা পোৱা নাই, মানে পূৰা পুলুং পালাং কৰি ফুৰিছে। মানে কিনো ক'ম আৰু। বাকী যিয়ে নহওক এভৰিৱান, মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে মিষ্টাৰ ৰাজে মোক উপহাৰ দিছে আৰু মোক আজি নিশ্চয় ধুনীয়া লাগিছে। আৰু এই পডকাষ্টটো অলৰেডি 3 লাখ মানুহে উপভোগ কৰিছে। আশা কৰিছোঁ আপোনালোক যিসকলে চোৱা নাই, কৃষ্ণাংগী শৰ্মা বুলি পডকাষ্ট এটা চেনেল আছে, আপোনালোকে তাত গৈ ধুনীয়াকৈ উপভোগ কৰিব পাৰিব মিষ্টাৰ ৰাজৰ জীৱনৰ কথা। মোৰ শাহু শহুৰ আছেনে নাই, মোৰ জীৱনটো কেনেকুৱা, ক'ৰ পৰা ক'লৈকে আহিছোঁ, গোটেইবিলাক কথা আজি ইয়াতে আমি ৰিভিল কৰিছোঁ। আমাৰ বহুতো ৰহস্য এই পডকাষ্টটোৰ মাজেৰে আমি আজি ৰহস্য ফাদিল কৰিছোঁ। চ' এভৰিৱান, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। কিন্তু যিটো মেইন পডকাষ্ট, যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো আপোনালোকে কৃষ্ণাংগী শৰ্মাত পাব। গতিকে পলম নকৰিব। মিষ্টাৰ ৰাজ আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ অশেষ মৰম আৰু সন্মান জনাইছোঁ। আপোনালোকে আমাক ইমান মৰম আশীৰ্বাদ দিয়াৰ বাবে ইটোৰ পিছত সিটো সন্মান পাবলৈ আমি সঁচাকৈ লাকি হয়। ইটোৰ পিছত সিটো সন্মান পাবলৈ আমি যোগ্য হৈছোঁ নে কি কয় অসমবাসী? এনেকৈ আগলৈকে আমাক মৰম আশীৰ্বাদ দি থাকিব। লগতে মিষ্টাৰ ৰাজ আৰু মোৰ কষ্ট সাধনা শক্তি একাগ্ৰতা অব্যাহত থাকিব। আমি ভিডিঅ'ৰ মাজেৰে বহুত কষ্ট কৰোঁ, সেইটো চাগে আপোনালোকে গম পায়। আৰু এয়া কৃষ্ণাবা পূৰা আমাক ৰেডি হ'বলৈ কৈ আছে আৰু মিষ্টাৰ ৰাজে ধুনীয়াকৈ এতিয়া কথা বতৰা ক'ব। মিষ্টাৰ ৰাজ আৰু মই পূৰা ৰেডি। কিন্তু ৰেডি হোৱাৰ আগত আপোনালোকক মই আজি এটা বস্তু দেখুৱাওঁ। এই যে ফটোখন দেখিছে, আচলতে এই ফটোখনত কি আছে, কি বুজাব বিচাৰিছে, জলদি কমেণ্ট কৰক। এই ফটোখনত আছে কি? আপোনালোকলৈ এটা কৌটিটকীয়া প্ৰশ্ন মই এৰি দিছোঁ। চ' এভৰিৱান, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা স্কিপ নকৰাকৈ চাওক। আৰু অলৰেডি এই ইণ্টাৰভিউটোত বহুত ভাল ভাল কমেণ্ট আহিছে কৃষ্ণাংগী শৰ্মা পডকাষ্টত। আমি সঁচাকৈ কৈছোঁ, একদম মিছা কথা কোৱা নাই। এই পডকাষ্টটোত আমাৰ জীৱনৰ বহুতো একদম মানে কি কৈছোঁ, বহুত ইম'চনেল ঘটনা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এই পডকাষ্টটোৰ মাজেৰে আমি শ্বেয়াৰ কৰিছোঁ। হেল্ল' অসমবাসী, কি খবৰ আপোনালোকৰ? আজি মোক কেনেকুৱা লাগিছে একদম ভালকৈ চাই লওক দেই। একদম পূৰা মেখেলা চাদৰ পিন্ধি মই এটা খুব ধুনীয়া অনুষ্ঠানলৈ আহিছোঁ। আৰু কি অনুষ্ঠান, কি কথা সকলোবোৰ কৈ আছোঁ। প্ৰথমতে মোৰ মিষ্টাৰ ৰাজ মানে অসমৰ ক্ৰাছ আৰু মোৰ হাবি মানে জংঘল নহয় দেই। মিষ্টাৰ ৰাজ এইফালে আহা। আৰু এয়া মোৰ হাজবেণ্ড। আৰু মিষ্টাৰ ৰাজ আৰু মই আজি আহিছোঁ এটা ইণ্টাৰভিউ দিবলৈ। সঁচাকৈ কৈছোঁ, ইমান ভিৰৰ মাজত, হয়নে মিষ্টাৰ ৰাজ? সঁচাকৈ আজি মই খুব আৱেগিক, আজি মোৰ ফূৰ্তি লাগি আছে। আৰু বহুদিন বিৰতিৰ পিছত আজি মই কথা ক'ম বুলি আহিছোঁ। ইণ্টাৰভিউ মানে ইণ্টাৰভিউ বুলি এনেকুৱা নহয়, ধুনীয়াকৈ নিজৰ মনৰ মাজত হৈ থকা কথা বতৰাবিলাক আজি আমি ডিছকাছ কৰিম, কথা পাতিম। আৰু কেনেকুৱা লাগিছে মিষ্টাৰ ৰাজ? একদম বঢ়িয়া লাগিছে। আৰু ৱেলকাম বেক টু ইউটিউব চেনেল মিষ্টাৰ ৰাজ। আৰু মই আহিছোঁ আৰু খুব ধুনীয়া একদম অসমৰ অতি জনপ্ৰিয়, আপোনালোকে গমেই পায়, সামাজিক মাধ্যমত আপোনালোকে দেখি আছে পডকাষ্ট কৃষ্ণাবা। আজি তেওঁৰ ইণ্টাৰভিউত আহিছোঁ আমি। বিৰাট ভাল লাগিছে। মই বহুত দিনৰ পৰা বুজিছা মৃদুস্মিতা ভাবি আছিলো যে মিষ্টাৰ ৰাজ অসমৰ ক্ৰাছ বোৱাৰী। অ' আপুনি বোৱাৰী? মিষ্টাৰ ৰাজ একদম চকুটো এয়াই হৈছে ধেমালি আৰু।
আৰু গতিকে দুইটাকে পাই মই আজি যথেষ্ট আনন্দিত এতিয়া মই পডকাষ্ট বোলে একো নাই আমি আৰু তামোল খোৱা মানুহ ন আমাৰ এনেকে লাগি ধৰে আকৌ গালি এতিয়া আমাৰ পডকাষ্ট আৰম্ভ হ'ব গতিকে আপোনালোকে বহুত কথা গম পাব যিবিলাক মৃদুস্মিতা আপোনাৰ ব্লগছত নকয় কিন্তু আজিহে ক'ব গতিকে একদম চাব নাপাহৰিব স্পেচিয়েল পডকাষ্ট উইথ মিষ্টাৰ ৰাজ এণ্ড মৃদুস্মিতা আৰু কৃষ্ণাবাক আপোনালোকে বহুত ছাপোৰ্ট কৰি আছে আৰু কৰিব খুব ধুনীয়া কাম কৰি আছে তেখেতে আৰু তেখেতে ৰিচেণ্টলি এটা গৌৰৱ কৰি আনিছে আপোনালোকে গম পাইছে মই নকলেও হ'ব মই দেখুৱাই দিছো মিষ্টাৰ ৰাজ দেখুৱাই দিয়া এৱাৰ্ডটো ঘৰত লৈ নাযাবা আকৌ নিজেতো পাব নোৱাৰা নে কি কোৱা এইটো চাওক খুব ধুনীয়া এইটো ষ্টেট ৰেকৰ্ড কৰিছিলে ন আপোনালোকে মাতৃ দিৱস নে নাৰী দিৱসৰ দিনা মাতৃ দিৱসৰ দিনাখন আপুনি 10 গৰাকী ন 12 গৰাকীৰ খুব ধুনীয়াকে ইণ্টাৰভিউ লৈছিলে আৰু তেখেতে এইটো সন্মান কৰি আনিছে ইয়াবা এটা আপোনালোকে ধুনীয়াকে কমেণ্ট কৰি দিব কোনে কৈছে নাৰী দুৰ্বল নাভাবিব নাৰী শক্তিশালী হয় এয়াই খুব ধুনীয়াকে এয়া আদৰ্শ আৰু খুব ধুনীয়াকে তেখেতে সামাজিক মাধ্যমৰ যোগেৰে নিজৰ জীৱিকাটো ধুনীয়াকে উলিয়াই আছে আজিৰ তাৰিখত আপোনালোকক কৈছো হাজবেণ্ড যিমানে ডাঙৰ বিষয়া নহওক কিয় নিজৰ পইচাটো নিজে উলিয়াব লাগে যেনেকে মৃদুস্মিতা ব্লগ চক বনাই এই লিপষ্টিকটো কিনিব লাগিলে মই মিষ্টাৰ ৰাজক একদম মানে মই টৰ্চাৰ নচলাও চিধা কথা নিজৰ বস্তুখিনি নিজেই মই কিনিব পাৰো ইয়াকে কয় নাৰী শক্তিশালী অকল নাৰীক সন্মান কৰি থাকিলে নহব গতিকে পুৰুষ নিৰ্যাতনো নচলাব বাকি যিয়ে নহওক খুব ধুনীয়া লাগিছে ইয়াতে আমি খুব ধুনীয়াকে বহিম আৰু মেইন ভিডিঅ'টো একদম কৃষ্ণাবাৰ চেনেলত পাব আৰু আজি আমি খুব দুখৰ কথা কম মই যিমানখিনি মই আচলতে ব্লগত আপোনালোকক নেদেখুৱাও মোৰ জীৱনত কি চলি আছে মই আচলতে কেনেকুৱা এইবিলাক চব কৃষ্ণাবাৰ চেনেলত পাব আৰু বেছি একদম মিষ্টাৰ ৰাজ একদম ধুনীয়া হৈ আছে দেখিছে নাই বা একদম নিজকে একদম মানে পুৰা এনেকুৱা কৰি আছে বাকী যে নহওক এতিয়া খুব ধুনীয়াকে ইয়াতে মই বহিম আৰু কি বা সুধে ভৰি লাগিছে যদি আগতে কেইটালত ভাল চাল পাইছিলে সুধিব নেকি মিষ্টাৰ ৰাজ সুধিলে তুমি আজি খুচি গলা আৰু দেখিছে একদম ল'ৰা একদম বহুত কথা ওলাইছে আজি বাকী যিয়ে নহওক অসমবাসী একদম আমাৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কৃষ্ণাবাৰ লিংক দিয়া থাকিব আমাৰ ভিডিঅ'ৰ তলত আপোনালোকে তাতে গৈ তেখেতক ছাপোৰ্ট কৰিব আৰু মাই গড মিষ্টাৰ ৰাজক একদম মাইক চাইক লগাই দিলে একদম বুকুখন ধপধপ হৈছে নিজৰ কেমেৰাত সদায় আমি ৰজা কিন্তু আনৰ কেমেৰাত কিবা এটা ভয় লাগে হয়নে অসমবাসী আৰু ধুনীয়াকে ইয়াতে বহি লৈছো আৰু ভয়ে লাগিছে মিষ্টাৰ ৰাজ একদম ৰেডি নে পুরা রেডি কিন্তু বাবা কি প্রশ্ন করতে একদম পুরা নার্ভাস হয়ে গেছে রব হু ইজ মিস্টার রাজ যদি আপোনালোকৰ এপিএসটিৰ থাৰ্ড গ্ৰেডত আহে কি লিখিব মিস্টার রাজ ইজ দা অসম্ভব কাজ নেকি বাপৰে বা দেখিছে না একদম লৰা আৰু যিয়ে নহওক এভৰিওয়ান আশা কৰিছো আপোনালোকৰ খবৰ খুব ভাল আৰু ইয়াতে আহি আজি মোৰ ভইচ লাগা নাই আৰু মোৰ জীৱনৰ এইটো মানে আমি ইউটিউব কৰাৰ পৰা এইটো মোৰ 3 নম্বৰ ইন্টাৰভিউ হয় নে আৰু সঁচাকে খুব ভাল লাগিব আশা কৰো খুব দুখৰ কথা পাতিম অসমবাসীয়ে মোক যিখিনিৰ ওপৰত মানে কিবা কিবি কয় সব কথা পাতিম আজি আমি লাখটকীয়া কি কোটিটকীয়া কি ন কৃষ্ণাবা একদম আৰু আজি মানে মৃদুস্মিতাৰ ভিতৰখন আৰু লাখটকীয়া কোটিটকীয়া কি বস্তু সেইটো আপোনালোকে আজি এই পডকাষ্টৰ মজিয়াত গম পাব ইন ৰিয়েলিটি তাৰ বিহাইণ্ড দা মানে মিনিং কি হয় বিহাইণ্ড দা সিন আৰু পুলুং পালং কৰি আছা ভাগ্য ভাল ইয়াতে বেলেগ ছোৱালী চলি নাই বাপৰে বাপ আজি মোক কেনেকুৱা লাগিছে সেইটো ক'ব এই কাপোৰযোৰ আমাৰ হৈছে খুব মৰম আবেগৰ অকল পিন্ধি থাকিলে নহয় সন্মান কৰিব জানিব লাগিব নে কি কোৱা দেখাৰ দেখি উঠিল কা কেটৰে বোলে মুকে খাই তেনেকুৱা নহয় দেই এইবিলাক কথা ন আৰু দুজন মানুহ আছে অসমে গামোচা হল নিজকে একদম ৰাজা বুলি ভাবা হয় দে মা গামোচা বিতৰ্ক হাহাকাৰ বাকি যে নহওক খুব ভাল লাগিছে আৰু আমি ধুনীয়াকে আছো ইয়াতে আৰু মিষ্টাৰ ৰাজ কোৱা আৰু তেনেকৈ আছে আৰু অডিঅ' চডিঅ' অকণমান লগাই দিব লাগিব আৰু সেই আৰু মাইক চাইক আছে ইয়াতে কথা চথা ক'ব লাগিব ন বা একদম আজি পুৰা একদম পুৰা দিল খোলকে দেই নো লুক থাক কিন্তু ভয়ে লাগিছে নহয় কি সুধিবা আগৰ কিমানজনৰ লগত প্ৰেম আছিল সুধিবা নেকি একো ঠিক নাই আজি পৰকীয়া প্ৰেম চেম চব সুধিম আৰু তোমাৰ এতিয়া বৰ্তমান কি ঠিক কেই নম্বৰ আৰু মোক তুমি গুৱাহাটীলৈ কৈ থাকা ন সঁচাকে গুৱাহাটীলৈ খুব ভাল লাগিছে ন ইয়াতে আজি কথা ক'ব লাগিব নে কি কোৱা আৰু সেয়াই আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কোনে আঁকিছে এই পেইণ্টিংখন আঁকিছে তোমাৰ চিৰঞ্জীৱ বৰুৱা বৰ ধুনীয়া আঁকিছে কিন্তু মানুহক তুমি সোধাচোন ইয়াৰে মিনিংটো কি হয় উত্তৰ দিয়ক কমেণ্টত আজি কোনোবাই আপোনালোকক মই এখন খুব ধুনীয়া পেইণ্টিং দেখাই আছো আৰু ইয়াতে কি বুজাব চেষ্টা কৰিছে আপোনালোকে জলদি কমেণ্ট কৰক যদি কোনোবাই বুজি পাইছে যদি কোনোবাই কমেণ্ট কৰিব পাৰে তেওঁক ইয়াতে ধুনীয়াকে বহাব আৰু পডকাষ্ট আৰু ধুনীয়াকে পানী চাহৰ ব্যৱস্থা আছে ৰেড বুলৰ ব্যৱস্থা আছে খুব ধুনীয়া এখন
আৰু কৃষ্ণাবাই ইটোৰ পিছত সিটো প্ৰশ্ন কৰি আছে মই মহিলাসকলৰ মাহেকীয়াৰ ওপৰত ভিডিঅ' কি কাৰণত বনাইছিলোঁ পুৰুষৰ ব্যক্তিগত পাৰ্টৰ ওপৰত মই কিয় ভিডিঅ' বনাইছোঁ কৰ পৰা মই সাহস পাইছোঁ গোটেইবিলাক মই আজি খুলুচাকৈ এই ইণ্টাৰভিউৰ মাজেৰে প্ৰকাশ কৰিছোঁ মনৰ কথা আশা কৰিছোঁ আপোনালোকে সেই ইণ্টাৰভিউটো নিশ্চয় উপভোগ কৰিছে কোনে কোনে সেই ইণ্টাৰভিউটো চাইছে জলদি কমেণ্ট কৰিব মিষ্টাৰ ৰাজ আৰু মোক কোনে কোনে ভাল পায় জলদি কমেণ্ট কৰিব আৰু ধুনীয়াকৈ ৰেড বুল খাই ইণ্টাৰভিউটো আমি প্ৰায় দিলোঁ ইণ্টাৰভিউ দিয়াৰ পিছত মিষ্টাৰ ৰাজে মৰমৰ পত্নীক লাখটকীয়া পত্নীক ৰেষ্টুৰেণ্টত খুৱাবৰ কাৰণে লৈ আহিছে এয়াহে মৰমৰ হাজবেণ্ড টকা পইচাই সকলো নহয় এইবিলাক হৈছে সুখ মৰম আৰু প্ৰতিজন হাজবেণ্ডক কওঁ আপোনালোকে নিজৰ পত্নীক নিজৰ প্ৰেমিকাক নিজৰ মাতৃক নিজৰ ভগ্নীক যিমান পাৰে মৰম সন্মান দিবলৈ চেষ্টা কৰক এই যে মিষ্টাৰ ৰাজে মোক ইমান মৰমত 5 ষ্টাৰত নাহিব পাৰোঁ কিন্তু এই সুখখিনি হৈছে কৌটিটকীয়া সুখ নে কি কয় অসমবাসী মিষ্টাৰ ৰাজ আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কোনে কোনে ভাল পায় আৰু কৰ পৰা উপভোগ কৰে কমেণ্টত জনাব মিষ্টাৰ ৰাজ আৰু মই আজি খানাত লৈছোঁ ভাত আমাৰ বহুত বেছি প্ৰিয় মই বগা ভাত খাই খুব ভাল পাওঁ আৰু মিষ্টাৰ ৰাজে লৈছে ৰুটি মাংস পিঁয়াজ বাই অসমবাসী